নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 25 চ'ত বৃহস্পতিবাৰ ইংৰাজী 9 এপ্ৰিল 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ নানা দিশত ব্যৰ্থতা। মেঘ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো যিকোনো ধৰণৰ কামতে ব্যৰ্থতা লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব। বৃষ ৰাশি। বৃষ ৰাশিৰ বুদ্ধিহানি। বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত বুদ্ধিহীনতাত ভুগিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰতিভাত বাধা। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত প্ৰতিভা বিকাশত বাধাৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশি উদ্বিগ্নতা লাভ। কৰ্কট ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিকভাৱে উদ্বিগ্ন হৈ কটাব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ ৰুগ্ন শৰীৰ কষ্ট। সিংহ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ৰোগীয়া শৰীৰৰ বাবে কষ্ট অনুভৱ কৰিব পাৰে। এইবাৰ আমি আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ আঘাত প্ৰাপ্তি। কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপ সাৱধানেৰে চলিব। তুলা ৰাশি। তুলা ৰাশিৰ বেদনা প্ৰাপ্তি। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত মানসিক তথা শাৰীৰিক বেদনা প্ৰাপ্তি হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অত্যাধিক ব্যয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো ব্যয় কৰাৰ ক্ষেত্ৰত সাৱধানেৰে ব্যয় কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ব্যয়ৰ মাত্ৰা অধিক হোৱা দেখা গৈছে। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ কুৎসিত কামনা। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো মানুহৰ কুৎসিত কামনাৰ বলি হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ জুই পানীৰ ভয়। মকৰ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব। আজিৰ দিনটোত আপোনালোকৰ জুই আৰু পানীৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সম্পত্তি লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ সম্পত্তি লাভ কৰিব পাৰে। এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ধৰ্মত মতি। মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ ধাৰ্মিক কামত ব্ৰতী হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছো। ধন্যবাদ।